হৰিপ্ৰিয়া কলা নে বগা আজিলৈকে দেখাই নাই। ৰঙা বগা সেইটো মই নাজানো, দেখাই নাই আৰু নেদেখিলে কেনেকৈ গম পাম। হাজোৰ বিধায়িকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অঞ্চলবাসীৰ। বুল্লত দক্ষিণ শিঙৰা নলবাৰী সংযোগী পথৰ দুৰৱস্থা দেখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। বিগত 8 বছৰত এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে পথছোৱা কামৰূপ নলবাৰী সংযোগ কৰা একমাত্ৰ পথ। বছৰৰ 9 মাহে পানীৰ তলত বুৰ গৈ থাকে এই পথছোৱা। আজিলৈকে পথছোৱা মেৰামতি কৰাৰ দূৰৈৰ কথা কোনো এজন নেতা বিভাগীয় কৰ্তৃপক্ষই খবৰ লোৱা নাই, যাৰ ফলত যাতায়াত ব্যৱস্থাত বাৰুকৈ সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। ভোট বিচৰাৰ সময়ত বিধায়িকা গৰাকী আহে যদিও এতিয়া দুৰ্যোগৰ সময়ত পিঠি দিয়া বুলিও গুৰুতৰ অভিযোগ বিধায়িকা সুমনৰ বিৰুদ্ধে। পিছত ৰাস্তাটো আহে হয়, কিন্তু আজি 5 বছৰ বহুত দিন হৈ গ'ল। মোটামুটি ধৰক 15-20 বছৰৰ ওপৰ হ'ল, ৰাস্তা চাবৰ কাৰণেও অহা নাই। ৰাস্তা চব বোকা পানী, গাঁতটো আছে, পানীৰ তলত যে গাঁত আছে মানুহটো গম নাপায়, খোজকাঢ়িলেহে গম পাব, গাড়ী লৈ গ'লে গম পায়। নাই কোনো আজিলৈকে দেখাই দিয়া নাই। ইঞ্জিনিয়াৰটো বেলেগ কথা, ইয়াতে মানুহ বহুত ডাঙৰ মানুহ আছে, ভাষণ দিব পাৰে কিন্তু কামত নাই। বিধায়ক এইগৰাকী মানে জীয়াই আছে না মৰিছে সেইটোও গম নাপাওঁ। ৰঙা না বগা সেইটোতো গম নাপায়, আছে কি নাই সেইটোও গম নাপাওঁ। মানে যেতিয়া ভোট লাগে তেতিয়া ঘৰত বিচাৰি আহিব, দাদা ভোটটো দিয়ক, যেতিয়া তেওঁৰ কামটো হৈ যাব না তাৰ পিছত আৰু লাট মাৰি দিয়ে। নাই আজিলৈকে দেখাই দিয়া নাই। ৰঙা না বগা সেইটো মই নাজানো, দেখাই নাই আৰু নেদেখিলে কেনেকৈ গম পাম। ফটোত এনে পিকচাৰটো চবেই দেখা পায়, অৰিজিনেল কৰি দেখা নাই। এইটো ইলেকশ্যনৰ সময়ত আহে, এইটো আৰু ভোট লাগে আৰু যিটো নিজৰ দৰকাৰ ব্যক্তিগত সেইটো হিচাপত আহে, এনে নাহে পাব্লিকত। ইলেকশ্যনৰ সময়তো তেখেতে কৈছিল যে সুমন হৰিপ্ৰিয়াৰ পিছে ৰাস্তা আহি আছে দক্ষিণ শিৰাত, কিন্তু আজি 10 বছৰ গ'ল। তেখেতে আমাক ভাষণ দিছিল, মানে যেতিয়া আমাক ইয়াত ভোট খুজিব আহিছিল তেখেতে কৈছিল যে মোৰ পিছে ৰাস্তা আহি আছে, আপোনালোকৰ টেনশ্যনে নল'ব আপোনালোকে। কিন্তু ৰাস্তাটো বেলেগ কথা, তেখেতে ভোটত জয় হৈ নেক্সট বাৰত আমাৰ ইয়াত ভোট খুজিব অহা নাই। তথাপিতো আমি ৰাইজে এটা হিমন্ত বিশ্ব শৰ্মা তেখেতক এটা মানে আশা কৰি আমি সুমন হৰিপ্ৰিয়াক জয় কৰিছিলোঁ যে তেখেতৰ নেতৃত্বত চৰকাৰখন তেখেতে আমাক চাব, সুমন হৰিপ্ৰিয়া নাচালেও তেখেতে আমাক অলপ গুৰুত্ব দিব। গতিকে আমাৰ এতিয়া এনেকুৱা হ'ল, সুমন হৰিপ্ৰিয়াতো নায়ে, এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো আমাক ইয়াত কোনো ধৰণৰ যে সুমন হৰিপ্ৰিয়াক অৱগত কৰা নাই যে দক্ষিণত এখন গাঁও আছে, এনেকুৱা হৈছে আপুনি যাওক, বা আপোনালোকৰ সমষ্টিত এনেকুৱা বেয়া জেগা আছে আপুনি যাওক, কোনো দিন ইয়ালৈ অহা নাই সুমন হৰিপ্ৰিয়া। গতিকে আমাৰ একেবাৰে ইমান দুখৰ কথা যে ভাবিব নোৱাৰি। সেয়ে মই আৰু যি হৈ গ'ল, এতিয়া নতুনকৈ জানো আমাক ৰাস্তাটো বিশেষকৈ আমাক হাজোৰ পৰা আপোনাৰ নলবাৰী মেডিকেললৈ যিটো বুল্লুত হৈ আমাৰ ভিতৰতে ৰাস্তা আহিছে, এইটো তেখেতসকলে জানো আমাক গোটেই এইবিলাক ব্যৱসায় যিমান কষ্ট কৰি ব্যৱসায় কৰি খাই আছে, এইবিলাক ৰিক্সাৱালাই যেনেকুৱাকৈ বেমাৰী যেনেকুৱাকৈ লৈ যায় ইয়ালৈ দাঙি আনিব লাগে। আমাৰ দুলিত এম্বুলেঞ্চ নাহে, আপোনাৰ আমি বৰগেছাত ৰাখিব লাগে এম্বুলেঞ্চ, নলবাৰীত ৰাখিবলৈ আমি দাঙি নিব লাগে। আপোনাৰ আহিবই নোৱাৰে, যে আপোনাৰ মোটামুটি 6 মাহ পানী থাকেই। আমি ধৰক এই ৰিক্সালৈতো ইপিনে আহিবৰ আমি ভাবিবই নোৱাৰোঁ। আমি আপোনাৰ এই ঢকুৱা হৈ ঘূৰি যাব লাগে, বা কোৱাৰপুৰ দক্ষিণ শিঙেৰা হয় দৰকাৰী ৰাস্তা। মানুহখিনিতো অহা যোৱা বহুত অসুবিধা আছে। আপোনাৰ কোনো পৰিৱেশে নাই মানুহ আহিব পৰা, গাড়ী বহুত কিমান মানুহ গৈছে হিচাপ নাই। আৰু আমাৰ ৰিক্সাটো এতিয়া আপোনাৰ চলাবই নোৱাৰে, কিন্তু এই বেমাৰী এজনৰ কাৰণে মই আহিব লগা হ'ল। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।